পূৰ্ব বছৰসমূহৰ দৰেই এইবাৰো দেওবাৰে নগাঁৱৰ সুৰৰ পাঞ্চৈ শিল্পী সমাজে অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি নগাঁও পেঞ্চনাৰ সন্থাৰ ভৱন প্ৰাংগণত বিয়লি 3 মান বজাৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে। অৱশ্যে প্ৰতিষ্ঠা দিৱস 29 জুলাই যদিও উক্ত দিনটো সোমবাৰ হোৱা হেতু এদিনৰ পূৰ্বে অৰ্থাৎ 28 জুলাই দিনাই উদযাপন কৰা হয়। উক্ত দিনটোত সুৰৰ পাঞ্চৈ শিল্পী সমাজৰ মজিয়াত অসমৰ অস্তিত্বৰ সময়ৰূপে খ্যাত কবি অৱসৰী শিক্ষক লক্ষেশ্বৰ শৰ্মাৰ পত্ৰ বিচিত্ৰা নামৰ বৃহৎ কলেবৰৰ গ্ৰন্থখনি উন্মোচন কৰে নগাঁৱৰ চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱাই। অন্যহাতে অসমৰ এগৰাকী যশস্বী সংগীত শিল্পী তথা সমাজৰ প্ৰতিষ্ঠাপক সভাপতি দিগেন মহন্তক কণ্ঠ স্বৰ্ণ অভিধাৰে সন্মানিত কৰাৰ লগতে সুৰৰ পাঞ্চৈ শিল্পী বঁটা 2024 আগবঢ়োৱা হয়। সমান্তৰালভাৱে অসমৰ এগৰাকী সংবেদনশীল কবি প্ৰয়াস শইকীয়াক সুৰৰ পাঞ্চৈ শিল্পী সমাজে সাহিত্যিক পেঞ্চনাৰ প্ৰয়াত বিউটি ৰহমানক কাব্য বঁটা 2024 সন্মানিত কৰে। অন্যহাতে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত নতুন সভাপতি বিশিষ্ট হিচাপে সংগীত শিল্পী আৰিফ উল হক আৰু কাৰ্যকৰী সভাপতি হিচাপে কোকিল কণ্ঠী গায়িকা তথা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা অঞ্জলি কটকীয়ে আনুষ্ঠানিকভাৱে সুৰৰ পাঞ্চৈ শিল্পী সমাজৰ দায়িত্বভাৰো গ্ৰহণ কৰে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।